ৰাজ্যত বাৰ্মিজ চুপাৰীৰ অবাধ বেহা কাৰ নেতৃত্বত চলিছে বাৰ্মিজ চুপাৰীৰ বৃহৎ সিন্ডিকেট কাৰ আশীষ ধন্য হৈ গৰু গোখাই নমনা হৈছে চুপাৰী মাফিয়াই চুবুৰীয়া ৰাজ্য বাৰ্মা আৰু ম্যানমাৰৰ পৰা দৈনিক ৰাজ্যত সোমাইছে চুপাৰী ভৰ্তি ট্ৰাক বাৰ্মিজ চুপাৰীৰ সৰবৰাহ বন্ধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে কিন্তু কেন্দ্ৰৰ নিৰ্দেশকো কেৰেপ নকৰে ৰাজ্য চৰকাৰে এইবাৰ বাৰ্মিজ চুপাৰীৰ সিন্ডিকেটক লৈ মুখ খুলিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধায়ক অখিল গগৈৰ অভিযোগ মুখ্যমন্ত্ৰী আৰু কেইজনমান মন্ত্ৰীৰ আশীষ ধন্য এজন চুপাৰী মাফিয়া প্ৰতিখন ট্ৰাকৰ পৰা 12 লাখ টকালৈ চুপাৰী সৰবৰাহত সহায় কৰিছে এজন মাফিয়াই এটা প্ৰশ্ন হৈছে কোন এই চুপাৰী মাফিয়া হেয়া শুনক বিধায়ক অখিল গগৈৰ মুখেৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসমত প্ৰত্যেক দিনাই চুপাৰী গাড়ী এতিয়াও ধৰি আছে অবৈধ চুপাৰী গাড়ী ধৰি আছে আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন সিন্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে অসমৰ যিটো নেশ্যনেল হাইৱে আছে এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেন মহন্ত নামৰ এজন চুপাৰী মাষ্টৰে এই কামটো লৈ আছে এৰা কোনো টিভি কোনো বাতৰি কাগজে হৰেন মহন্তৰ নামটো নলয় আৰু হৰেন মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে সাপোৰ্ট দি আছে এই কথাটো কোনেও নকয় ইমানতে ক্ষান্ত নাথাকি বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে সৰব হৈ বিধায়ক অখিল গগৈয়ে লগতে ক'লে অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰী সিন্ডিকেট আজিৰ দিনটোতো চলি আছে আৰু চুপাৰীৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে চুপাৰীৰ ভিতৰত এতিয়াও AK-47 AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে আৰু চুপাৰীৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে এতিয়াও সহস্ত সংগঠনে এতিয়াও পইচা পাই আছে গতিকে মই ভাবো যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰী এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে বাৰ্মিজ চুপাৰীক লৈ যথেষ্ট কঠোৰ হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু সময় বাগৰাৰ লগে লগে ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ কঠোৰতা আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে এতিয়া নিতৌ অসমত সোমাইছে বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকসমূহ শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈৰ ৰিপৰ্ট প্ৰথম খবৰ।